অসমৰ 5 জন ইম্পৰ্টেন্ট পাৰ্সনালিটিৰ বিষয়ে জানো আহক ফাৰ্স্ট পাৰ্সনালিটি হৈছে ফকিৰুদ্দিন আলী আহমেদ তেওঁ ফাৰ্স্ট আসামিজ প্ৰেসিডেন্ট অফ ইন্ডিয়া আছিল আৰু নেশনেল পইণ্ট অফ ভিউৰ পৰা তেওঁ 5th প্ৰেসিডেন্ট আছিল সেকেন্ড হৈছে দেৱকান্ত বৰুৱা তেওঁ ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ ফাৰ্স্ট আসামিজ প্ৰেসিডেন্ট আছিল থাৰ্ড হৈছে আনন্দৰাম বৰুৱা তেওঁ ফাৰ্স্ট ডিস্ট্ৰিক্ট মেজিস্ট্ৰেট আছিল ইণ্ডিয়াৰ সেকেন্ড তেওঁৰ বিষয়ে ইম্পৰ্টেন্ট ফ্যাক্ট হৈছে যে তেওঁ ফাৰ্স্ট আসামিজ পাৰ্সন আছিল বা অসমৰ ফালৰ পৰা ফাৰ্স্ট পাৰ্সন আছিল যোনে সিভিল সাৰ্ভিসেস এক্সামিনেশন ক্লিয়াৰ কৰিছিল আৰু ইণ্ডিয়াৰ ভিতৰত 6th পাৰ্সন আছিল আৰু অসমৰ তেওঁ ফাৰ্স্ট গ্ৰেজুৱেট আছিল আৰু এজন তেওঁ সংস্কৃত স্কলাৰো আছিল ফোর্থ পার্সনালিটি হৈছে ৰঞ্জন গগৈ তেওঁ ফাৰ্স্ট পাৰ্সন আছিল যিজনে চিফ জাস্টিস অফ ইণ্ডিয়া হৈছিল আৰু তেওঁ নেশনেল পইণ্ট অফ ভিউৰ পৰা 46 নম্বৰ চিফ জাস্টিস অফ ইণ্ডিয়া আছিল ফিফথ পাৰ্সনালিটি হৈছে বিষ্ণুৰাম মেধি ফাৰ্স্ট আসামিজ গভৰ্ণৰ আছিল মাদ্ৰাজৰ তেওঁ গভৰ্ণৰ আছিল 1958 ত তেওঁ গভৰ্ণৰ হৈছিল এনেকা ধৰণৰ ইম্পৰ্টেন্ট ইনফৰমেশন যদি আৰু জানিব বিচাৰিছে তেতিয়া হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাগে আৰু যদি আপোনালোকে ফেসবুক বা ইনষ্টাগ্ৰামত চাই আছে আমাক ফলো কৰিব লাগে ধন্যবাদ